নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উদ্দেশ্যে আমাৰ চেনেলত আৰম্ভ কৰা বিজ্ঞানৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ সিৰিজৰ এটো দ্বিতীয়টো ভিডিঅ' ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত বিদ্যুৎ নামৰ পাঠটোৰ যিবোৰ উদাহৰণ আছিল উদাহৰণবোৰৰ বিষয়ে আলোচনা কৰিছিলো আৰু তাৰে কেইটামান কুৱেশ্যন থাকি গৈছিল আজি আমি ভিডিঅ'টোত সেই বিদ্যুৎ নামৰ পাঠটোৰ উদাহৰণৰ অংককিটা মানে সাংখ্যিক সমস্যাকিটা বাকি থকা সাংখ্যিক সমস্যাকিটা আলোচনা কৰিম হেহে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে দলৰ ডেসক্ৰিপচনত বা ওপৰ আই বটনৰ লিংক পাবা সেই ভিডিঅ'টো চাই লবা তেতিয়া তোমালোকৰ সুবিধা হ'ব আগৰ ভিডিঅ'টোত বেসিক্যালি আমি উদাহৰণ 12.6 লৈকে সমাধান কৰিছিলো আৰু তাৰ পাছত যিকিটা উদাহৰণ থাকি গ'ল সেইকিটা আজি আমি ক্লাছত আলোচনা কৰিম এতিয়া উদাহৰণকিটা কোৱাৰ আগতে তোমালোকে কনসেপ্ট এটা জানিব লাগিব হেতু হৈছে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা কাৰণ আজি যিকিটা উদাহৰণ কৰিম সেই উদাহৰণকিটা শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ ওপৰত বেছ কৰি হ'ব গতিকে তোমালোকে হয়তো বহুতে জানা শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা মানে কি আৰু বহুতে হয়তো নাজানা হেয়ে মই প্ৰথমে শ্ৰেণীবদ্ধ সজ্জা কি আৰু সমান্তৰাল সজ্জা কি সেই বিষয়ে উনুকিয়াই দিব চেষ্টা কৰিম প্ৰথমে লিখিবা এতিয়া শ্ৰেণীবদ্ধ সজ্জাত ৰোধক শ্ৰেণীবদ্ধ সজ্জাত মই ওপৰে যেহেতু গোটেই পাঠ ভিত্তিক হিচাপে নকম গোটেইখিনি কথা শ্ৰেণীবদ্ধ সজ্জাত ৰোধক এতিয়া শ্ৰেণীবদ্ধ সজ্জাত আমি ৰোধকসমূহ মানে সংযোজন কৰিব পাৰো বা কেতিয়াবা সমান্তৰাল সজ্জাত সংযোজন কৰিব পাৰো এতিয়া ৰোধকসমূহ তুমি কেতিয়া শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিছা বুলি কবা তাৰ কাৰণে তোমালোকে এটা কথা মনত ৰাখা প্ৰথম কথা ৰোধক মানে কি আমি ৰোধকৰ কাৰণে এটো সিম্বল ইউজ কৰিম হেতু কথাটো সকলোৱে গম জানা এতিয়া ধৰিলা তোমাক মই তিনটা ৰোধক দিছো সাপোজ এটো এটা ৰোধক আৰু এটা ৰোধক দিছো এটো আৰু এটা ৰোধক দিছো এটো এই তিনটা ৰোধক যদি তুমি এটা পাছত আনটো লগোৱা মানে এটা পাছত আনটো তেনেকে যদি সংযোগ কৰা এই তিনটা বুলি নহয় যেটা ৰোধকেন দিয়া নাথাকক যদি এটা পিছত আনটো তেনেকে সংযোগ কৰা তেন্তে যেটো সংযোজন পাবা হেতুকে কব শ্ৰেণীবদ্ধ সজ্জা ঠিক আছে মই যদি হে উদাহৰণ লওঁ তিনটা আৰু তিনটাক যদি মই এনেকে সংযোগ কৰি দিও ধৰিলোৱা এটো এটা ৰোধক তাৰ পাছতো এটো ইয়াত কি হৈছে ৰোধকবোৰ এটা পিছত আনটো আহিছে তেনেকে আহিছে তাৰ পিছত obviously বৰ্তনী বুলি ক'লে এটা বেটাৰী থাকিব লাগিব এটা সুইচ থাকিব এতিয়া এই বৰ্তনীটোত কি হৈছে ৰোধকবোৰ এটা পিছত আনটো আহিছে আৰু হেহে আমি ক'ব পাৰো যে এই ৰোধকগিটা শ্ৰেণীবদ্ধ সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জাত এটা পিছত যদি আনটো আহে তেতিয়া হ'ব শ্ৰেণীবদ্ধ সজ্জা বেসিক্যালি প্ৰথম ৰোধকটোৰ ৰুটটোক মই ধৰিছো R1 দ্বিতীয় ৰোধকটোৰ ৰুটটোক ধৰিছো মই R2 তৃতীয় ৰোধকটোৰ ৰুটটোক ধৰিছো মই R3 আৰু বেটাৰীটো বিভৱভেদক মই ধৰিছো V আখয় এটা ইয়াত এটা কথা মন কৰিবা R1 এ কি বুজাইছে প্ৰথম ৰোধকটোৰ ৰুট বুজাইছে ঠিক তেনেকে R2 এ কি বুজাইছে দ্বিতীয় ৰোধকটোৰ ৰুট বুজাইছে আৰু ঠিক তেনেকে R3 এ কি বুজাইছে তৃতীয় ৰোধকটোৰ ৰুট বুজাইছে এতিয়া যদি তুমি গোটেই ৰোধকটোৰ ৰুট উলিয়াব লগিয়া হয় তাক ক'ব মুঠ ৰুট বা সমান্তৰাল সংযোজন বা সমান্তৰাল সংযোজন বুলি নকয় মুঠ ৰুট বা সমতুল্য ৰুট মুঠ ৰুট বুলি ক'ব বা সমতুল্য ৰুট বুলি ক'ব ইয়াক R আখৰ দিনত কয় বেসিক্যালি ক্যাপিটেল লেটাৰ R এতিয়া R এ কি বুজাব গোটেই বৰ্তনীটোৰ সমতুল্য ৰুট বুজাব বা মুঠ ৰুট বুজাব বা এনেকেও বুজিব পাৰা R1 টোৱে এই প্ৰথম ৰোধকটোৰ ৰুট হয় বুজাইছে ঠিক তেনেকে R2 টোৱে দ্বিতীয় ৰোধকটোৰ ৰুট বুজাইছে ঠিক তেনেকে R3 এ তৃতীয় ৰোধকটোৰ ৰুট বুজাইছে যদি মই একেলগে ক'ব লগিয়া হয় গোটেই বৰ্তনীটোৰ ৰুট কিমান হ'ব তেতিয়া আমি তাৰ কাৰণে ইউজ কৰিম R এতিয়া R ৰ ভ্যালুটো কিমান হ'ব মই তাৰ কাৰণে অকমানকে দেখাই দিছো এতিয়া প্ৰথম কথা শ্ৰেণীবদ্ধ সজ্জাত এটা কথা মনত ৰাখিবা যেতিয়া এই বৰ্তনীটোত ইয়াৰ পৰা এটা বিদ্যুৎ প্ৰডিউস হ'ব বা কাৰেন্ট প্ৰবাহিত হ'ব I পৰিমাণৰ এটা প্ৰবাহ চালিত হ'ব সেই প্ৰবাহটো এনেকে তাঁৰডালৰ মাজে গৈ প্ৰথম কথা R1 ৰোধকটোৰ মাজে কিমান কাৰেন্ট সোমাব এই I পৰিমাণৰ কাৰেন্টে সোমাব ঠিক তেনেকে সেই একেটা কাৰেন্ট উলাই পেলাই I2 ৰোধকটোৰ মাজে কিমান সোমাব একেটা কাৰেন্টে সোমাব ঠিক তেনেকে R3 মাজেও একেটা কাৰেন্টে যাব মই এটা কথা ক'ব পাৰো গোটেই বৰ্তনীটোত একেটা প্ৰবাহে চালিত হ'ব বেসিক্যালি শ্ৰেণীবদ্ধ সজ্জা তেন্তে প্ৰবাহ একে থাকে শ্ৰেণীবদ্ধ সজ্জা যেহেতু এটো শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহ একে থাকে প্ৰবাহৰ একো খেলিমেলি নহয় কাৰণ ইয়াৰ পৰা যেটো প্ৰবাহ উৎপন্ন হৈছে বুলি মই ধৰি লৈছো সেই প্ৰবাহটো R1 ৰ মাজেও যাব একেটা R2 মাজেও যাব একেটা প্ৰবাহ যাব R3 মাজেও যাব আৰু যদি ইয়াত আৰু লগালাহেঁতেন তিনটা থাকিব লাগিব বুলি কথা নাই তুমি ইয়াতকৈ বেছিও লগাব পাৰা ইয়াতকৈ বেছি লগালো মানে একেটা প্ৰবাহে গোটেইখিনিতে চালিত হ'ব কাৰণ আমি তার বা বৈদ্যুতিক মানে যেডাল পৰিবাহী ইউজ কৰিছো এটা এডালে ইউজ কৰিছো
ঠিক আছে তেন্তে এটা কথা মনত ৰাখিবা শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহ একে থাকে শ্ৰেণীবদ্ধ সজ্জাত যদি প্ৰবাহ একে থাকে কিন্তু এটা বস্তু একে নাথাকে সেইটো হৈছে বিভৱভেদ একে নাথাকে এটা কথা হল কেলে বিভৱভেদ একে নাথাকে কাৰণ কোনো এটা বৰ্তনীত বা কোনো এটা উপাদানত বিভৱভেদ সদায় দুটা প্ৰান্ত বিন্দু সাপেক্ষে জোখা হয় ধৰি লোৱা তুমি কিবা এটা বস্তু এটা আছে উপাদান এটা আছে এটো এটা ঊৰ্ধ্বক এটা আছে তেন্তে ইয়াত বিভৱভেদ জুখিব লাগে ইয়া প্ৰান্ত বিন্দু গিটাৰ ৰেসপেক্টত যিগিটা প্ৰান্ত বিন্দু অন্তিম বিন্দু হ'ব তাৰ ৰেসপেক্টত আমি ভলমিটাৰ লগাম আৰু আমি জানো যে ভলমিটাৰ কি জুখে বিভৱভেদ জুখে তেন্তে বিভৱভেদ জুখিব হলে আমি সদায় প্ৰান্ত বিন্দু চাম তেন্তে ইয়াত ৰোধক তিনটা আছে ঠিক আছে ইয়াত ৰোধক তিনটা আছে তুমি ছবিটো চোৱা প্ৰথম ৰোধকটোৰ কাৰণে প্ৰথম ৰোধকটো মানে R1 ৰ কাৰণে মই ইয়াত প্ৰান্ত বিন্দু এটো আৰু এটো বুলি ক'ব পাওঁ নে এটো আৰু এটো মানে এই ৰঙা দুটা তেন্তে ঠিক তেনেদৰে মই সেকেন্ডৰ কাৰণে যদি চাও সেকেন্ডৰ কাৰণে R2 কাৰণে ধৰিলে এটো কোলাটো এই কোলা দুটা ঠিক তেনেকে R3 কাৰণে যদি মই চাও R3 কাৰণে চালে কি হ'ব প্ৰান্ত বিন্দু গিটা এটা এটো বগা গিটা Suppose মই R1 ৰ কাৰণে চাওতে ৰঙা গিটা লৈছিলো R2 কাৰণে চাওতে কোলা গিটা R3 কাৰণে চাওতে বগা গিটা মানে R1 ৰ কাৰণে প্ৰান্ত বিন্দু গিটা বেলেগ হৈছে R2 ৰ কাৰণে প্ৰান্ত বিন্দু গিটা বেলেগ হৈছে R3 কাৰণে প্ৰান্ত বিন্দু গিটা বেলেগ হৈছে তেন্তে প্ৰত্যেকৰ বিভৱভেদ কি হ'ব বেলেগ হ'ব ইয়াৰ বিভৱভেদও বেলেগ হ'ব হেতু সাপোজ V1 ধৰিছো আৰু এই R2 ৰোধকটোৰ ৰেসপেক্টত যেটো বিভৱভেদ হ'ব হেতু বেলেগ হ'ব সাপোজ মই ধৰিছো V2 ঠিক তেনেদৰে R3 ৰোধকটো মানে এক্ৰছত যেটো বিভৱভেদ হ'ব হেতু বেলেগ হ'ব তাক ধৰিছো মই V3 তেন্তে সমান্তৰাল শ্ৰেণীবদ্ধ সজ্জাত আমি এটা কথা গম পালো প্ৰবাহ একে থাকে কিন্তু বিভৱভেদ বেলেগ বেলেগ বিভৱভেদ কি বেলেগ বেলেগ এইটো কথা মাষ্ট বি মনত ৰাখিবা বিভৱভেদ বেলেগ বেলেগ কেলে বিভৱভেদ বেলেগ বেলেগ হয় বা কাৰণ বিভৱভেদ বেলেগ বেলেগ হোৱা কাৰণ হ'ল প্ৰান্ত বিন্দু বেলেগ বেলেগ আৰু প্ৰবাহ কেলে একে হয় কাৰণ ইয়াত একেডাল বৰ্তন মানে পৰিবেশী আছে তেন্তে একেটা প্ৰবাহে R1 ৰ মাজেও যাব R2 মাজেও যাব R3 মাজেও যাব তেন্তে মই ইয়াৰ পৰা এটা কথা ক'ব পাওঁ নে যদিহে গোটেই বৰ্তনীটো মুঠ বিভৱভেদ উলিয়াব লগিয়া হয় মুঠ বিভৱভেদ মানে V হেতু মই এনেকৈ উলিয়াব পাৰিম নে V1 V2 V3 কাৰণ ইয়াত তিনটা বিভৱভেদ সৃষ্টি হৈছে বা তিনটা বিভৱভেদ প্ৰডিউস হৈছে তেন্তে গোটেই বিভৱভেদ কিটা যোগফলটো যেহেতু বৰ্তনীটো মুঠ বিভৱভেদ V তেন্তে তাৰ লগত সমান আহিব তেন্তে আমি এটা কথা ইয়াৰ পৰা লিখিব পাৰিম V = V1 + V2 + V3 আকৌ আমি জানো উমৰ সূত্ৰ আগৰ ক্লাছত শিকাই আহিছো যিসকলে চোৱা নাই তেওঁলোকে চাই লবা উমৰ সূত্ৰটো আছিল V = IR তেন্তে মই V জাগাত কি লিখিব পাৰিম ইয়াত IR লিখিব পাৰিম ঠিক যে তেনেকে ইয়াতো V জাগাত মই কি লিখিব পাৰিম IR লিখিব পাৰিম ঠিক তেনেকে মই ইয়াতো V জাগাত IR লিখিব পাৰিম ঠিক তেনেকে মই ইয়াতো V জাগাত IR লিখিব পাৰিম ইয়াতে এটা কথা মন কৰিবা এই R2 কি বুজাইছে এই R2 বুজাইছে গোটেই বৰ্তনীটোৰ ৰুট বুজাইছে ঠিক তেনেকে V1 টো কাৰ আছিল R1 ৰোধকটোৰ বিভৱভেদ আছিল হেকাৰণে মই ইয়াত R1 দিব লাগিব ঠিক তেনেকে V2 টো কাৰ বিভৱভেদ আছিল R2 ৰোধকটোৰ বিভৱভেদ আছিল হেকাৰণে R2 দিব লাগিব ঠিক তেনেকে V3 কাৰ আছিল R3 ৰোধকটোৰ বিভৱভেদ আছিল হেকাৰণে ইয়াত দিব লাগিব V3 কিন্তু গোটেই বৰ্তনীটোত I একে থাকিব কাৰণ মই প্ৰথমেও এক্সপ্লেইন কৰিছো প্ৰবাহ একে থাকে শ্ৰেণীবদ্ধ সজ্জাত তেনে প্ৰথমটো I হ'ব হে মুঠ I টোৰ লগত গোটেইকিটা I একেটাই হ'ব তেন্তে ইয়াত মই এটা কাম কৰিব পাৰিম কি কৰিব পাৰিম I সেকেন্ড গিটা পা যদি মই I টো কমন লওঁ প্ৰথমটো থাকিব R1 নেক্সটটো থাকিব R2 নেক্সটটো থাকিব R3 হয় এতিয়া মই যদি I কেনসেল কৰি দিও তেন্তে তুমি কি পালা therefore আমি পালো যে R = R1 + R2 + R3 বেসিক্যালি মই প্ৰথমতে কৈ আহিছো R কি বুজাইছিলে R বুজাইছিলে তোমাৰ মুঠ ৰুট বা সমতুল্য ৰুট তেন্তে বৰ্তনীটো সমতুল্য ৰুট কিমান পালোগৈ ঘূৰিব কি যেহেতু বৰ্তনীটো তিনটা ৰোধক আছে ৰোধক গিটাৰ সমষ্টি পালো ৰোধক কেটা আছিল R1 R2 R3 তেন্তে যদি চাৰিটা লগোৱা থাকিলেহেতেন তেতিয়া তেন্তে মুঠ ৰুট R কি হলতেন R1 + R2 + R3 + R4 হলতেন মানে যেটা থাকে ইমানটা যোগ হৈ যাব মুঠ ৰুট উলিয়াবলৈ ধৰিলা 5টা আছে তেন্তে যদি বৰ্তনীটো মুঠ ৰুট উলিয়াব লগিয়া হয় আৰু ৰোধক কেটা যদি তোমাক কোৱা আছে শ্ৰেণীবদ্ধ সজ্জাত আছে তেন্তে মুঠ ৰুটটো কেনেকৈ উলিয়াবা গোটেই 5টা যোগ কৰি দিলে হ'ল কথাটো বুজি পালা যেহেতু মই তিনটা লৈছিলো ইয়াত হেকাৰণে এক্সপ্ৰেছনটো কেনেকুৱাকৈ আহিলে R = R1 + R2 + R3 এই এক্সপ্ৰেছনটো মনত ৰাখিবা যদি তিনটা ৰোধক মই শ্ৰেণীবদ্ধ সজ্জাত লগাম তেতিয়া মুঠ ৰুটটো কেনেকৈ উলিয়াম যোগ কৰি দিব লাগে এটোৱে মনত ৰাখিবা যোগ কৰি দিব লাগে ইয়াত যেহেতু তিনটা লৈছো কাৰণে তিনটা যোগ হৈছে যদি 5টা ললেন 5টা যোগ হৈ গ'লতেন ঠিক আছে এতিয়া এইটোৱে আসলে শ্ৰেণীবদ্ধ সজ্জা তেনে মনত ৰাখিবলগীয়া কথা হ'ল প্ৰবাহ একে থাকে আৰু বিভৱভেদ বেলেগ বেলেগ হয় ঠিক তেনেকে এই এক্সপ্ৰেছনটো এটো মুঠ ৰুটৰ এক্সপ্ৰেছনটো কি R1 + R2 + R3 যদি তিনটা লগাও এতিয়া এবাৰ সমান্তৰাল সজ্জাত ৰোধক
এটা সাপোজ মই ইয়াতো তিনটা ৰোধকে বিবেচনা কৰিছো এটা ৰোধক R1 সেকেন্ডটো R2 থাৰ্ডটো ধৰিলোৱা R3 এতিয়া সমান্তৰাল মানে কি সমান্তৰাল ৰেখা মানে কি আছিল এটা মানে দুটা ৰেখা যদি কটাকটি নকৰে কেতিয়া তেতিয়া তাকে সমান্তৰাল ৰেখা বুলি কয় হয়নে ঠিক তেনেকৈ সমান্তৰাল সজ্জা বুলি ক'ব হলে ৰোধককেইটা সমান্তৰাল ধৰণে সংযোজন কৰিব লাগিব মানে সমান্তৰাল মানে এটা ওপৰত আনটো তেনেকুৱা কনসেপ্টত মই তিনটা ৰোধকে বিবেচনা কৰিছো Suppose প্ৰথমটো ৰুটটো ধৰিছো মই প্ৰথম ৰুটটো ধৰিছো R1 এটো ধৰিছো R2 এটো ধৰিছো R3 ঠিক আছে তাৰপিছত ইহতক কি কৰিলো মই এটা কথা ভালকে মনোযোগে চোৱা ইহত আগৰটোত কি কৰিছিলো এটা পাছত আনটো সংযোজন কৰিছিলো ইয়াত কিন্তু মই এটা উপৰাপৰি টাইপত সংযোজন কৰিছো মানে এটা ওপৰত আনটো আছে তেনেকুৱা টাইপত সংযোজন কৰিছো আৰু এটো গুটে বটনটো আৰু বটনিটো বিভৱ ভেদক মই ধৰি লৈছো V তেন্তে ইয়াত কি হৈছে এটা আছে তাৰপৰত মানে এনেকে সমান্তৰাল কনসেপ্টত আছে আনটোত কি আছিল আগৰটোত কি আছিল এটা আছিল তাৰ পাছত ইটো আছিল তাৰ পিছত ইটো আছিল হেতু কি ক'ব শ্ৰেণীবদ্ধ সজ্জা আৰু যদি এনেকুৱা কনসেপ্টত থাকে এটা ওপৰত আনটো থকা টাইপত থাকে তেতিয়া ক'ব সমান্তৰাল সজ্জা ইয়াত এটা কথা চোৱা এতিয়া ইয়াত যেটো কাৰেন্ট প্ৰডিউস হ'ব যেটো প্ৰবাহ প্ৰডিউস হ'ব হেতু এই তাঁৰডালৰ মাজে গৈ থাকিব আই পৰিমাণৰ কাৰেন্টটো যাব কিন্তু যেতিয়া এই বিন্দুটো পাবহি এই বিন্দুটো পোৱাৰ লগে লগে কাৰেন্টটো ইয়াত ভাগ হৈ যাব কাৰণ এই বিন্দুটোৰ পাছত কাৰেন্টটো তিন মানে পৰিবাহীডাল তিনটা ভাগত ভাগ হৈ গৈছে বুলি ক'ব পাৰি এটা R1 ৰোধকটোৰ মাজে এডাল পৰিবাহী গৈছে R2 ৰোধকটোৰ মাজে এডাল পৰিবাহী গৈছে ঠিক তেনেকৈ R3 ৰোধকটোৰ মাজে এটা পৰিবাহী গৈছে তেন্তে মই ক'ব পাৰো ইয়াৰ মাজে বেলেগ এটা কাৰেন্ট যাব সাপোজ I1 ইয়াৰ মাজে বেলেগ এটা কাৰেন্ট যাব সাপোজ I2 ইয়াৰ মাজে বেলেগ এটা কাৰেন্ট যাব সাপোজ I3 কেলে হ'ল এটো কাৰণ ইয়াত পৰিবাহীডাল ভাগ হৈ গ'ল কিন্তু আগতত পৰিবাহীডাল ভাগ হোৱা নাছিলে হে প্ৰবাহ একেটা চালিত হৈছিল বুলি মই কৈছিলো যেহেতু ইয়াত ৰোধকিটাৰ ৰেসপেক্টত যেহেতু সমান্তৰালকে লগালে অবিয়াসলি পৰিবাহীডাল ভাগ হ'বই লাগিব পৰিবাহীডাল ভাগ হোৱাৰ কাৰণে প্ৰবাহো বেলেগ যাব তেন্তে ইয়াত এটা কথা মই গম পালো সমান্তৰাল সজ্জাত প্ৰবাহ বেলেগ হয় প্ৰবাহ কি হয় বেলেগ প্ৰবাহ মানে কাৰেন্ট মানে I বেলেগ তেন্তে সমান্তৰাল সজ্জাত কি গম পালো প্ৰবাহ বেলেগ তেন্তে এবা আহু আমি বিভৱ ভেদ জিকিবলে কি কৰিব লাগে বুলি কৈছিলো দুটা বিন্দু প্ৰান্ত বিন্দুকিটা চাব লাগে এতিয়া যদি মই R1 ৰোধকটোৰ বিভৱ ভেদ জিকিব যাও তেন্তে মই প্ৰান্ত বিন্দুকিটা চাব লাগিব R1 ৰোধকটোৰ কাৰণে প্ৰান্ত বিন্দু এটা এটো বুলি ক'ব পাৰো ঠিক তেনেকৈ এটা এটো এই ৰঙা কিটা হয় ঠিক আছে ঠিক তেনেকৈ যদি মই R2 ৰোধকটোৰ কাৰণে চাব যাও R2 ৰোধকটোৰ কাৰণে প্ৰান্ত বিন্দু কোনটো হ'ব এটা এটো বুলি ধৰিব পাৰো আনটো এটো বুলি ধৰিব পাৰো ঠিক আছে ঠিক তেনেকৈ মই R3 ৰোধকটোৰ কাৰণে যদি প্ৰান্ত বিন্দুকিটা চাব লাগে এটা এটো ইয়াৰ পৰা কি বুজিলা ইয়াৰ পৰা এটো বুজিলো যে R1 ৰোধকটোৰ কাৰণে হওক বা R2 ৰোধকটোৰ কাৰণে হওক বা R3 ৰোধকটোৰ কাৰণে হওক প্ৰান্ত বিন্দুকিটা সেম আছে হয় প্ৰান্ত বিন্দুকিটা সেম আছে তেন্তে ইয়াত কি হ'ব বিভৱ ভেদ সেম হ'ব কাৰণ মই কৈছিলো বিভৱ ভেদ সদায় প্ৰান্ত বিন্দু সাপেক্ষে জুখে কাৰণ তেন্তে ইয়াত প্ৰান্ত বিন্দুকিটা সেম আছে যেহেতু তেন্তে R1 ৰ কাৰণে যেটো বিভৱ ভেদ হ'ব R2 কাৰণে একেটা বিভৱ ভেদ হ'ব R3 কাৰণে একেটা বিভৱ ভেদ হ'ব আৰু হেতুই হ'ব V হ'ব গুটেকিটা কাৰণে V হ'ব হেতু লাগিলে R1 ৰ কাৰণে হওক হেতু লাগিলে R2 কাৰণে হওক হেতু লাগিলে R3 কাৰণে হওক বেসিক্যালি ইয়াৰ পৰা এটা কথা ক'ব পাৰো সমান্তৰাল সজ্জা তেন্তে বিভৱ ভেদ একে থাকে বিভৱ ভেদ মানে কি V একে থাকে আৰু ইয়াটো কনসেপ্ট একেটা ইয়াত ক্যাপিটেল লেটাৰ R কি বুজাব মুঠ ৰুট বুজাব বটনিটো মুঠ ৰুট বা ইয়াক সমতুল্য ৰুট বুলিও কয় মুঠ ৰুট / সমতুল্য ৰুট তেন্তে ইয়াত পৰিবাহীডাল যেহেতু তিনটা ভাগ হৈ যোৱাৰ কাৰণে মই প্ৰবাহটো তিনটা ভাগত বিভক্ত কৰিলো কিন্তু গুটে বটনিটো যদি প্ৰবাহ হৈছে গুটে বটনিটো মুঠ প্ৰবাহ I হ'ব আৰু হেতু এই I1 I2 আৰু I3 যোগফল হ'ব কাৰণ ইয়াত তিনটা প্ৰবাহটো যেটো মুঠ প্ৰবাহ তিনটা ভাগলে ভাগ হৈ গ'ল তেনে মই টোটাল প্ৰবাহটো পাব হলে I1 I2 আৰু I3 যোগ কৰি দিব লাগিব ঠিক আছে এতিয়া আমি বিভৱ মানে উম সূত্ৰটো জানো কি জানো V = IR তেনে ইয়াকে যদি অকমান ৰিমিক্স কৰি লিখো মানে IR = V লিখিব পাৰিম নে সমীকৰণটো উল্টাই দিলো এনেকে ফ্লিপ কৰি দিলো তাৰ পিছত মই ইয়াৰ পৰা আৰু এটা লাইন লিখিব পাৰিম নে I = কি হ'ব I = হ'ব V/R টো পূৰণ হৈছে ইফালে গলে সলনি হৈ যাব V/R তেন্তে মই দিস ইমপ্লাইজ ইয়াত I জাগাত কি লিখিব পাৰিম V/R ঠিক তেনেকৈ ইয়াত I1 ৰ জাগাত কি লিখিব পাৰিম V/R কিন্তু 1 লিখিব লাগিব কাৰণ প্ৰথমটো I1 টো কাৰ প্ৰবাহ হয় R1 ৰোধকটো ঠিক তেনেকৈ সেকেন্ডটো কাৰণে V/R2 থাৰ্ডটো কাৰণে V/R3 কোপা আহিলে এটো উম সূত্ৰৰ পৰা আহিলে ঠিক আছে উম সূত্ৰৰ পৰা আহিলে
এতিয়া ইয়াত যোৱা ভিটো মই কেলে একে ৰাখিলোঁ কাৰণ বিভৱ ভেদ একে থাকে বুলি মই অলৰেডি উল্লেখ কৰিলোঁৱে তেন্তে ভিটো একে থাকিলে তেন্তে এতিয়া আমি গোটেইকেইটাৰ পৰা যদি ভিটো কমন লওঁ এইকেইটাৰ পৰা যদি ইফালৰ কেইটাৰ পৰা যদি মই ভিটো কমন লওঁ ভিটো কমন ল'লে প্ৰথমটো কি থাকিব 1/r1 থাকিব সেকেন্ডটো থাকিব 1/r2 থাকিব থাৰ্ডটো থাকিব 1/r3 থাকিব তেন্তে যদি ভি যদি কেনসেল গুচি গ'ল তেন্তে ইয়াৰ পৰা কি পালোঁ ইয়াৰ পৰা আমি পালোঁ যে 1/r ইকুৱেল টু 1/r1 plus 1/r2 plus 1/r3 তেন্তে আমাক যদি তিনিটা ৰোধক দিয়া থাকে আৰু সিহঁতক কয় যদি সমান্তৰাল সজ্জাত সংযোজন কৰা আছে তেন্তে মূৰটোত উলিয়াবলৈ ৰোধকবোৰ মানে ৰোধটো উল্টাকে যোগ কৰিব লাগিব মানে যদি চাৰিটা থাকিলে তেন্তে কি হ'লতেন 1/r ইকুৱেল টু 1/r1 plus 1/r2 plus 1/r3 plus 1/r4 যেটা নাথাকক মই ইয়াত তিনিটা লৈছোঁ কাৰণে এনেকৈ তিনিটা আহিছে যদি পাঁচটা ল'লাহেঁতেন পাঁচটালৈকে যাব শ্ৰেণীবদ্ধত থাকিলে যোগ হয় ডাইৰেক্ট যোগ হয় আৰু সমান্তৰাল থাকিলে মানে প্ৰতিক্ৰম লৈ যোগ কৰিব লাগে ইয়াত আৰে কি বুজাইছে মূৰটোত বুজাইছে বা সমতুল্যত বুজাইছে আশা কৰিছোঁ এই কনচেপ্টকেইটা বুজি পালা যদিহে বুজি পালা এতিয়া উদাহৰণকেইটা ধুনীয়াকৈ বুজি পাবা ঠিক আছে তেন্তে এইখিনি নোট কৰি লোৱা এতিয়া ইয়াৰ পাছৰ উদাহৰণটো কি কৈছে চোৱা উদাহৰণ 12.7 উদাহৰণ 12.7ত আমাক কুৱেশ্যনটোত কৈছে 20 ওম ৰোধৰ এটা ছবিটো কুৱেশ্যনটোত দিও দিছে বাৰু 20 ওম ৰোধৰ মানে এটা ৰোধক দিয়া আছে ৰোধকটো কিমান 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্ব এটা দিয়া আছে আৰু ইয়াৰ ৰোধটো দিয়া আছে 20 ওম মই কৈছিলোঁ সকলো বৈদ্যুতিক উপাদানৰ এটা নিজা ৰোধক থাকে তেন্তে এই বাল্বটোৰ ৰোধক কিমান দিয়া আছে 20 ওম বুলি দিয়া আছে বৈদ্যুতিক বাল্ব আৰু 4 ওম ৰোধৰ এডাল পৰিবাহী আৰু এই পৰিবাহীডালৰ ৰোধটো কিমান 4 ওম এইটো দেখাইও দিছে ইয়াত এইটো 4 ওম পৰিবাহী 6 ভল্ট এটা বেটেৰীৰ সৈতে সংযোগ কৰা হৈছে এতিয়া বেটেৰীটো বিভৱ ভেদ কিমান 6 ভল্ট ওকে এইডোখৰলৈকে বুজি পালোঁ এতিয়া আমাৰ কুৱেশ্যনটো এক নম্বৰ পাৰ্টত কৈছে বৰ্তনীটো মুঠ ৰোধ উলিওৱা এতিয়া বৰ্তনীটোত আছে কি প্ৰথম পৰিবাহীডালৰ ৰোধটো দি আছে 4 ওম বুলি দিয়া আছে আৰু বাল্বটোৰ ৰোধটো দিয়া আছে 20 ওম দিয়া আছে এতিয়া সেইকেইটা কেনেকৈ আছে চ মুঠ ৰোধ উলিয়াব হ'লে আমি প্ৰথম কথা গম পাব লাগিব কোনটো সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জাত আছে নে সমান্তৰাল সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জা কেতিয়া থাকে যদিহে এটা পিছত আনটো থাকে ইয়াত এটা পিছত এইটোক যদি এটা ৰোধ বুলি ধৰে তাৰ পাছতে ইটো আছে তেন্তে শ্ৰেণীবদ্ধ সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জাত থাকিলে মুঠ ৰোধ কেনেকৈ ওলাব মুঠ ৰোধৰ কাৰণে ডাইৰেক্ট যোগ কৰি দিব লাগিব এইটো হ'ল 4 এইটো হ'ল 20 যোগ কৰিলে কিমান ল'ব 24 একদম ইজি সাপোজ মই প্ৰথমটোক r1 ধৰো যদি সেকেন্ডটোক r2 ধৰিলে তেন্তে টোটাল r2 কি হ'ব r1 + r2 তেন্তে প্ৰথম পাৰ্টটো একদম ইজি আমি লিখিম তেন্তে এক নম্বৰ পাৰ্টটো কৰিছো দিয়া আছে ৰোধক দুটা কমে r1 ইকুৱেল টু মই প্ৰথমটোক r1 বুলি ধৰিছোঁ 4 ওম r2 ইকুৱেল টু 20 ওম এটাকে মুঠ ৰোধক মই কি আখৰ বুজাই বুলি ক'লোঁ r ইকুৱেল টু হ'ব r1 + r2 যোগ কৰিব লাগে কাৰণ শ্ৰেণীবদ্ধ সজ্জাত আছে therefore কিমান হ'ব 4 + 20 মানে 24 আশা কৰিছোঁ প্ৰথম পাৰ্টটো বুজি পালা এতিয়া সেকেন্ড পাৰ্টত কি কৈছে বৰ্তনীটো মাজে যোৱা প্ৰবাহ এতিয়া বৰ্তনীটো বুলি কওঁতে সদায় বৰ্তনীটোৰ ৰোধৰ কথা ভাবিবা এতিয়া বৰ্তনীটো মাজে যোৱা প্ৰবাহ মানে আই উলিয়াব কৈছে তেন্তে তাৰ কাৰণে বৰ্তনীটোৰ ৰোধ উলিয়াব লাগিব আৰু বৰ্তনীটোৰ ৰোধ মানে কি মুঠ ৰোধ উলিয়াব লাগিব তেন্তে এই আৰটো ইউজ কৰিব লাগিব ইয়াৰটো যিটো আৰ উলিয়ালোঁ এটা বৰ্তনীৰ মাজে যোৱা প্ৰবাহ মানে আই উলিয়াব কৈছে তেন্তে বি পাৰ্টটোত আমাক উলিয়াব কৈছে আই উলিয়াব কৈছে তাৰ কাৰণে কি দিয়া আছে প্ৰথম কথা বিভৱ ভেদটো দিয়া আছে কি দিয়া আছে ডাটাখিনি চাবা সদায় বিভৱ ভেদ দিয়া আছে 6 ভল্ট দিয়া আছে যে বিভৱ ভেদ দিয়া আছে এইটো ভি আখৰ দিনত কৰিলোঁ 6 ভল্ট এইটো ভিটো স্মল লেটাৰ লিখে ভল্টটো এতিয়া কৈছোঁ মই কি কৈছোঁ বৰ্তনীৰ মাজে যোৱা প্ৰবাহ মানে বেছিকেলি বৰ্তনীটো প্ৰবাহ উলিয়াব কৈছে বৰ্তনীটো প্ৰবাহ উলিয়াবলৈ আমি ইউজ কৰিব লাগিব বৰ্তনীটোৰ ৰোধ ইউজ কৰিব লাগিব আৰু বৰ্তনীটোৰ ৰোধ কিমান 4 ওম নহয় বা 20 ওম নহয় বৰ্তনীটোৰ ৰোধ হৈছে 24 ওম তেন্তে কাৰণ মুঠ ৰোধ সেইটো সেইকাৰণে আমি লিখিম ৰোধ r ইকুৱেল টু 24 ওম ইয়াত লাষ্টত এটা লাইন লিখি দিব পাৰিলা হয় এটাকে লিখাই আছে বা এটাকে মুঠ ৰোধ ঠিক আছে তেন্তে আমাক উলিয়াব লাগে প্ৰবাহ I ইকুৱেল টু কুৱেশ্যন মাৰ্ক আমি জানো যে অবভিয়াছলি ওমৰ সূত্ৰ লগাব লাগিব ভি আছে আই আছে আৰ আছে সেইকাৰণে কৈছোঁ কাৰোবাৰ যদি কনফিউজন আছে আগৰ ক্লাছটো চাই আহা
ভি ইকুৱেল টু আই আৰ এতিয়া ভি ভেলু বহাই দিয়া ভি ভেলু কিমান 6 ইকুৱেল টু আই ভেলু নাজানো আৰৰ ভেলু কিমান 24 এতিয়া ইয়াক যদি মই সিম্পলিফাই কৰোঁ আই পূৰণ 24 লিখিব পাৰিম ইকুৱেল টু 6 সমীকৰণটো উল্টাই দিলোঁ এতিয়া আই পূৰণ 24 এতিয়া যিহেতু আমাক আই ভেলু লাগে প্ৰবাহৰ ভেলু লাগে তেন্তে 6 বাই কিমান হ'ব 6/24 কটাকটি কৰিলে 6 এবাৰ গ'ল 6 গুণ 6 6 বাৰ 6 18 6 গুণ 24 1/4 এম্পিয়াৰ তেন্তে তোমালোকে পৰীক্ষা লৰালৰি হ'লে এনেকৈ ফ্ৰেকশ্যনতো এৰি থৈ আহিব পাৰা 1/4 খালি এককটো লিখিবা এম্পিয়াৰ কিন্তু যদি কৰিব পাৰা কৈ দিবা কিমান হ'ব এইটো 0.25 হ'ব হৰণ কৰিলে 0.25 এম্পিয়াৰ লাষ্টত এতেকে এটা লাইন লিখি দিবা এতেকে বৰ্তনীটোৰ মাজে যোৱা প্ৰবাহ হ'ল বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহ হ'ল 0.25 এম্পিয়াৰ আশা কৰিছোঁ বুজি পালা এইটো এতিয়া নেক্সটটোত কি কৈছে নেক্সটটোত কৈছে বৈদ্যুতিক বাল্ব আৰু পৰিবাহী দুইমুখৰ মাজৰ বিভৱভেদ উলিওৱা এতিয়া 6 ভল্টে বুজাইছে গোটেই বৰ্তনীটোৰ বিভৱভেদ বুজাইছে এতিয়া কনফিউজ নহবা এই 6 ভল্টটো বৈদ্যুতিক বাল্বটোৰ কাৰণে একেই নহয় আৰু পৰিবাহীডালৰ কাৰণে একে নহয় কাৰণ মই কৈছিলোঁ বৈদ্যুতিক বাল্বটোৰ ৰেসপেক্টত প্ৰান্তবিন্দুকেইটা বেলেগ হ'ব আৰু প্ৰান্তবিন্দুকেইটা বেলেগ হ'লে বিভৱভেদ বেলেগ হ'ব কাৰণ মই কৈছিলোঁ বিভৱভেদ সদায় প্ৰান্তবিন্দুৰ ৰেসপেক্টত জোখে যিহেতু বাল্বটো ল'লে প্ৰান্তবিন্দু এটা এইটো আৰু এটা এইটো বুলি ধৰিব পাৰা ঠিক তেনেকৈ বৰ্তনী ল'লে ইয়াত দেখাই দিছে প্ৰান্তবিন্দু এটা এইটো বুলি ল'ব পাৰা মানে প্ৰান্তবিন্দুকেইটা বেলেগ হৈছে কাৰণ তেন্তে ইয়াৰ কাৰণে বিভৱভেদটো সাপোজ v1 ইয়াৰ কাৰণে বিভৱভেদটো সাপোজ v2 হেতুটো কেতিয়া একেই নহয় হয়নে ইহঁতৰ যোগফলটো 6 হ'ব পাৰে কিন্তু হেতু একেই নহয় ঠিক আছে তেন্তে আমাক বৈদ্যুতিক বাল্বটোৰ বিভৱভেদ উলিয়াব গৈছে আৰু পৰিবাহীডালৰ দুইমুখৰ মাজৰ বিভৱভেদ উলিয়াব গৈছে যেতিয়া আমি বৈদ্যুতিক বাল্বটোৰ বিভৱভেদ উলিয়াম মানে v1 উলিয়াম এটো v1 বুলি ধৰো v1 উলিয়াম আৰু যেতিয়া পৰিবাহীডালৰ বিভৱভেদ মানে v2 উলিয়াম যেতিয়া v1 উলিয়াম তেতিয়া এটো ৰোধক ইউজ কৰিব লাগিব বাল্বটোৰ ৰোধকটো ইউজ কৰিব লাগিব বৰ্তনীৰ ৰোধ ইউজ কৰিব নোৱাৰা ইয়াত 24 বৰ্তনীৰ ৰোধ বুজাইছে কথাটো কনসেপচুৱেলি বুজিব চেষ্টা কৰা যেতিয়া আমি ইয়াৰ বিভৱভেদ উলিয়াম এই বস্তুটো বাল্বটোৰ তাক যদি মই v1 বুলি ধৰি লওঁ তেন্তে বাল্বটোৰ ৰোধক ইউজ কৰিব লাগিব ৰোধটো ইউজ কৰিব লাগিব ঠিক তেনেকৈ যেতিয়া আমি পৰিবাহীডালৰ কাৰণে বিভৱভেদ উলিয়াম তেতিয়া পৰিবাহীডালৰ ৰোধটো ইউজ কৰিব লাগিব ঠিক আছে ওকে মই ইয়াতে কৈ দিওঁ সি পাৰ্টটো প্ৰথম আমি কাৰ কাৰণে উলিয়াম বৈদ্যুতিক বাল্বৰ বৈদ্যুতিক বাল্ব বৈদ্যুতিক বাল্বৰ বাবে ইয়াত প্ৰথম কথা ৰোধ কিমান হ'ব বৈদ্যুতিক বাল্বটোৰ ৰোধ ইউজ কৰিব লাগিব আকৌ কৈছোঁ কাৰণ আমাৰ বৈদ্যুতিক বাল্বটোৰ বিভৱভেদ লাগে হেতু কাৰ বুলি ধৰি লৈছোঁ কিমান হ'ব বৈদ্যুতিক বাল্বটোৰ ৰোধ হৈছে 20 ওম এতিয়া নেক্সট তোমাক এতিয়া লাগে চোৱা এটা কথা ইয়াত এটা তুমি বুজি পাব লাগিব ইয়াত চোৱা গোটেই যিটো প্ৰবাহ পাইছিলোঁ আমি যিটো প্ৰবাহ উলিয়ালোঁ 0.25 এম্পিয়াৰ সেই প্ৰবাহটো গোটেই বৰ্তনীত একে থাকে কাৰণ এইটো শ্ৰেণীবদ্ধ সজ্জা তেন্তে এই প্ৰবাহটো যিটো চালিত হ'ব সেইটো এই পৰিবাহীডালৰ মাজে একেটা প্ৰবাহ চালিত হ'ব বাল্বটোৰ মাজে একেটা প্ৰবাহ চালিত হ'ব তেন্তে আল্টিমেট মই ইয়াত কি গম পাওঁ প্ৰবাহ গম পাওঁ কেলে কাৰণ মই অলৰেডি এইটো প্ৰবাহটো ক্যালকুলেট কৰিলোঁ আৰু প্ৰবাহটো শ্ৰেণীবদ্ধ সজ্জাত একে থাকে তেন্তে বৈদ্যুতিক বাল্বৰ কাৰণেও প্ৰবাহ একে থাকিব তেন্তে মই ইয়াত লিখিব পাৰোঁ প্ৰবাহ I ইকুৱেল টু এইটো ফ্ৰেকশ্যনতো লিখিব পাৰা বা দশমিকতো লিখিব পাৰা ফ্ৰেকশ্যনত লিখিলে ক্যালকুলেশ্যন ইজি হ'ব কাৰণে মই ফ্ৰেকশ্যনত লিখি ল'লোঁ 1/4 ইকুৱেল টু 0.25 এম্পিয়াৰ ঠিক আছে আমাক উলিয়াব লাগে বিভৱভেদ উলিয়াব লাগে বিভৱভেদ তাৰ এই মানে বৈদ্যুতিক বাল্বৰ বাবে ওপৰত আন্ডাৰলাইন কৰি লিখিয়ে লৈছোঁ বিভৱভেদ v ইকুৱেল টু কুৱেশ্যন মাৰ্ক আমি জানো যে v ইকুৱেল টু IR হয় এতিয়া v ভ্যালু উলিয়াব লাগে I ভ্যালু কিমান 1/4 আৰু r ভ্যালু কিমান r ভ্যালু 20 এতিয়া যেতিয়া কটাকটি যাবগৈ কটাকটি গ'লে 5 হ'ব হয়নে 4 যদি 20 কাটো 5 হ'ব আৰু বিভৱভেদৰ SI ক কিমান ভল তেন্তে আমি লিখিম এতেকে বৈদ্যুতিক বাল্বৰ বিভৱভেদ বৈদ্যুতিক বাল্বৰ বিভৱভেদ 5 ভোল্ট ওকে আশা কৰিছোঁ বুজি পালা এতিয়া বৈদ্যুতিক বাল্বৰ বিভৱভেদ উলিওৱাৰ পাছত আমি কি উলিয়াব লাগে পৰিবাহীডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ বা পৰিবাহীডালৰ বিভৱভেদ এতিয়া এইটো আগে নোট কৰি লোৱা এতিয়া এই সি পাৰ্টটোতে আমি আৰু এটা কাম কৰিব আছে পৰিবাহীডালৰ বিভৱভেদ উলিয়াব আছে আশা কৰিলোঁ নোট কৰিলা ভিডিঅ'টো পোষ্ট কৰি নোট কৰি লোৱা যিসকলে না কৰা এতিয়া মই ইয়াতে কৈ দিম পৰিবাহীডালৰ বাবে এবাৰ আমি কৰিম পৰিবাহীডালৰ বাবে
পৰিৱেশীডালৰ বাবে এতিয়া ৰুট যেতিয়া ইউজ কৰিম পৰিৱেশীডালৰ ৰুটটো ইউজ কৰিব লাগিব ঠিক আছে পৰিৱেশীডালৰ ৰুটটো আমি ইউজ কৰিব লাগিব কাৰণ আমি পৰিৱেশীডাল চাইছোঁ পৰিৱেশীডালৰ ৰুটটো কিমান আছিলে পৰিৱেশীডালৰ ৰুটটো মেবি 4 নে কিমান আছিলে চাগে এক মিনিট পৰিৱেশীডালৰ ৰুটটো আছিলে 4 তেন্তে আমি ইয়াত লিখিম ৰুটটো হ'ব 4 ওম কিন্তু প্ৰবাহ একেটা থাকে কৈছিলোঁ প্ৰবাহ তেন্তে 1/4 যিটো পাইছিলে সেইটোৱে থাকিব কাৰণ বৰ্তনীটো প্ৰবাহেই হৈছে 1/4 তেন্তে প্ৰত্যেকবোৰ বস্তু মাজে একেটা প্ৰবাহ চালিত হ'ব কিয়নো ইয়াত শ্ৰেণীবদ্ধ সজাত আছে 0.25 এম্পিয়াৰ এটাকে বিভৱ ভেদ উলিয়াব লাগে ফৰ্মুলাত বহাই দিয়া আমি জানো যে v = IR I ভ্যালু 1/4 ইনটু R ৰ ভ্যালু 4 4 কটাকটি গ'ল ইয়াত থাকিব 1 এককটো হ'ব ভল এটাকে পৰিৱেশীডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ পৰিৱেশীডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ 1 ভল আশা কৰিছোঁ কনসেপ্টটো বুজি পালা যদিহে কাবা প্ৰবলেম হৈছে ভিডিওটো পজ কৰি আকৌ এবাৰ নোট কৰি ল'ব মানে কি আকৌ এবাৰ ৰিপিট চাই ল'বা তেতিয়া কনসেপ্টটো বুজি পোৱাত সুবিধা হ'ব এটা ইয়াৰ পাছত নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো ইয়াৰ পাছত কি কৈছে নেক্সট কোৱেশ্চন মানে উদাহৰণ 12.82 এটা 12.82 ত কৈছে 12.10 নং চিত্ৰত দেখুৱা ধৰণে মানে এটা চিত্ৰ আঁকি দিছিলে পৰীক্ষাত ছবিটো আঁকি দিব যদি এই কোৱেশ্চনটো ছবিটো আঁকি দিব ছবিটো কেনেকুৱা ধৰণৰ আছিলে মই অকমানকে দেখাই দিছো ছবিটো এনেকুৱা ধৰণৰ একদম যদি সংক্ষিপ্তত মানে হল কৰি আকৌ এনেকুৱা ধৰণৰ হ'ব ছবিটো বাকিবোৰ কিবা লাংকালিংকি আঁকি দিছে আৰু এনেকৈ যদি হল কৰি আকৌ এনেকুৱা ধৰণৰ প্ৰথমটো ৰুটটো R1 সেকেন্ডটো ৰুট R2 থাৰ্ডটো ৰুট R3 মানে তিনটা ৰুট সমান্তৰাল সজ্জাত সংযোগ কৰিছে এটো কি সজ্জা সমান্তৰাল সজ্জা আৰু বিভৱটো সাপোজ V আৰু প্ৰবাহটো কৈছে I এটা কি কৈছে 12 নং চিত্ৰত দেখুৱা ধৰণে 12.10 নং চিত্ৰত দেখুৱা ধৰণে ধৰা হওক R1 R2 R3 উৎসকৰ মান যথাক্ৰমে 5 ওম ইয়াৰ মান ধৰিলা 5 ওম ইয়াৰ মান ধৰিলা 10 ওম আৰু লাষ্টটো মান হ'ল 30 ওম ইয়াত কোৱেশ্চনটোত মিসপ্ৰিন্টিং হৈছে R ওম আছে 30 ওম এটো 30 ওম প্ৰথমটো 5 ওম সেকেন্ডটো 10 ওম আৰু থাৰ্ডটো 30 ওম ঠিক আছে এতিয়া কি কৈছে ইহতক 12 ভি বেটাৰী এটাৰ লগত সংযোগ কৰিছে মানে বিভৱ ভেদ কিমান ইয়াত 12 ভোল্ট ওকে হেতু কথা গম পালো এতিয়া আমাক কৈছে প্ৰতিটো ৰোধকৰ মাজে এক নম্বৰ পাতটো উলিয়াব কৈছে বৰ্তনীটো প্ৰতিটো ৰোধকৰ মাজে চালিত হোৱা প্ৰবাহৰ মান এতিয়া এটা কথা গম পাম আমি কি গম পাম যেহেতু ইয়াত এটা সমান্তৰাল সজ্জা তেন্তে R1 ৰোধকটোৰ মাজেও বেলেগ প্ৰবাহ যাব R2 ৰোধকটোৰ মাজেও বেলেগ প্ৰবাহ যাব R3 ৰোধকটোৰ মাজেও বেলেগ প্ৰবাহ যাব সেই প্ৰবাহকিটা আমাক উলিয়াব কৈছে প্ৰথম কথা সেকেন্ডটো বৰ্তনীটো মুঠ প্ৰবাহৰ মান উলিয়াব কৈছে বৰ্তনীটো মুঠ প্ৰবাহ I কিমান হ'ব হেতু I টো উলিয়াব কৈছে থাৰ্ড বৰ্তনীটো মুঠটো ওলাই আছে একিটা যেহেতু সমান্তৰালত আছে 1/r = 1/r1 + 1/r2 + 1/r3 এই ফৰ্মুলাটো জাস্ট ভ্যালু পুট কৰিলে হয় প্ৰথম কথা গম পাব লাগিব কি হত আছে সমান্তৰাল সজ্জাত আছে তেন্তে আমি প্ৰথম পাঠটো কৰা আগতে আমি দিয়া আছে খিনি লিখি লওঁ দিয়া আছে তাৰ পিছত 1 2 কে কৰিম ৰোধক কেটা ক্ৰমে R1 = R1 ৰ ভ্যালু 5 ওম R2 = R2 ভ্যালু কিমান 10 ওম R3 ভ্যালু কিমান 30 ওম ওকে গম পালো এতিয়া ইয়াত তোমাক উলিয়াব লাগে নেক্সট কি বিভৱ ওকে এক মিনিট বিভৱ ভেদ দিয়া আছে বিভৱ ভেদ V মান কিমান দিয়া আছে V মান দিয়া আছে তোমাক 12V এখানে বিভৱ ভেদ লিখি ললো 12V এতিয়া প্ৰথম পাতটো উলিয়াব কৈছে প্ৰথম পাতত কি উলিয়াব কৈছে বৰ্তনীটোৰ প্ৰতিটো ৰোধকৰ মাজে চালিত হোৱা প্ৰবাহ সাপোজ বৰ্তনীটো তিনটা যেহেতু ৰোধক আছে প্ৰত্যেকটো মাজে বেলেগ বেলেগ প্ৰবাহ যাব এইটো মাজে ধৰিলো I1 প্ৰবাহ গলে এইটো মাজে I2 প্ৰবাহ যাব এইটো মাজে I3 প্ৰবাহ যাব কাৰণ মই অথনি বুজাইছো কাৰণ ইয়াত পৰিৱেশডাল ভাগ হৈ গল মানে ধৰি লৈছো R1 ৰোধকৰ মাজেৰে চালিত প্ৰবাহটো উলিয়াবলৈ গৈছো মাজেৰে চালিত যোৱা প্ৰবাহ মাজেৰে এটো ৰটেকেৰে যোৱা প্ৰবাহ মই কি উলিয়াইছো প্ৰবাহ আৰু R1 ৰোধকৰ মাজে কিমান প্ৰবাহ গৈছে বুলি ধৰিছো মই I1 তেন্তে ব্ৰেকেটত লিখিম I1 হয় এতিয়া ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো যেহেতু উমহতই লগাব লাগিব V = IR হয় V = IR কিন্তু আমি কি উলিয়াবলৈ ইন্টাৰেস্টেড আমি উলিয়াবলৈ ইন্টাৰেস্টেড I বেসিক্যালি ইয়াক তেন্তে মই এনেকৈ লিখিব পাওনে IR = V ফৰ্মুলাটো উল্টাই দিলো দ্যাট মিন্স ইয়াৰ পৰা I ভ্যালু কিমান হ'ব I ভ্যালু হ'ব V/R2 পূৰণ হৈছে এফালে গলে হৰণ হৈ যাব V/R এটা এই ফৰ্মেটটো ইউজ কৰিম
তেন্তে I ইকুৱেল টু কি হ'ব তেন্তে V বাই R R জেগাত হ'ব R1 কেলে কাৰণ আমি R1 উৰ্ধকৰ কাৰণে উলিয়াইছো R1 উৰ্ধকৰ কাৰণে উলিয়ালে R1 ৰুটটো ইউজ কৰিব লাগিব ঠিক আছে কাৰণ I1 এ কি বুজাইছে R1 উৰ্ধকৰ মাজে যোৱা প্ৰবাহটো বুজাইছে কিন্তু বিভৱভেদ একে থাকিব V কাৰণ সমান্তৰাল হজাত বিভৱভেদ একে থাকে মই আজি প্ৰথমতে কৈ থৈ আহিছো সমান্তৰাল হজাত কি থাকে বিভৱভেদ একে থাকে কিন্তু প্ৰবাহ বেলেগ বেলেগ হয় ইকুৱেল টু V ভ্যালু কিমান V ভ্যালু 12 বাই I1 এৰ ভ্যালু কিমান I1 এৰ ভ্যালু 5 R1 এৰ ভ্যালু 5 এটা 12 যেতিয়া 5 এ হৰণ কৰি দিম কিমান লাভ 12.4 লাভ চাগে মেবি 5 দুগুণ 10 sorry 12.4 কৈছা বা ক্যালকুলেশনটো খেলি মেলি হ'ব পাৰে না হোৱা বাৰু ঠিক তেনেকে R2 উৰ্ধকৰ মাজে যদি উলিয়াব লাগে R2 উৰ্ধকৰ মাজে যোৱা প্ৰবাহ হেতু সাপোজ I2 R2 উৰ্ধকৰ মাজে কিমান গৈছে বুলি ধৰিছো I2 তেনে ফৰ্মুলা একেটাই হ'ব ইয়াত কি হ'ব V এটো ইকুৱেলছ ইন বাই R2 কাৰণে আমি যেতিয়া R কোনটো ইউজ কৰিব লাগিব R2 ইউজ কৰিব লাগিব কিন্তু V একে থাকিব কাৰণ সমান্তৰাল হজাত আকৌ কৈছো V একে থাকে এতিয়া 12 12 এ থাকিব কাৰণ V ভ্যালু 12 R2 ভ্যালু কিমান 10 এতিয়া 12 যেতিয়া 10 এ হৰণ কৰিবা 1.2 ওলাব 1.2 এম্পিয়াৰ একক লিখিবা প্ৰবাহৰ একক যেহেতু এম্পিয়াৰ ঠিক তেনেকে R3 উৰ্ধকৰ মাজে যোৱা প্ৰবাহ I3 এতিয়া এটো কি হ'ব V বাই R3 হ'ব ইকুৱেল V ভ্যালু কিমান V ভ্যালু 12 ঠিকে থাকিব আৰু R3 ভ্যালু কিমান 30 এতিয়া এটো কটাকটি কৰিলে কিমান লাভ কটাকটি কৰিলে 6 এবাৰ গল দুবাৰ যাব ওপৰটোক 6 দুবাৰ গল 6 5 গুণ 30 2/5 এটো যদি কটাকটি কৰো আৰু 0.4 এম্পিয়াৰ তেন্তে আশা কৰিছো বুজি পালা এইগিটা আৰু I1 এৰ ভ্যালু পালো তেন্তে আমি 2.4 I2 ভ্যালু পালো 1.2 আৰু I3 ভ্যালু পালো 0.4 I1 এ কি বুজাইছে R1 উৰ্ধকৰ মাজে যোৱা প্ৰবাহ বুজাইছে I2 এ কি বুজাইছে R2 উৰ্ধকৰ মাজে যোৱা প্ৰবাহ বুজাইছে ঠিক তেনেকে I3 এ কি বুজাইছে R3 উৰ্ধকৰ মাজে যোৱা প্ৰবাহ বুজাইছে এতিয়া সেকেন্ড পাৰ্টত কৈছে বৰ্তনীটো মুঠ প্ৰবাহৰ মান উলিয়া বৰ্তনীটো মুঠ প্ৰবাহ I এটা যেটো I2 তিনটা ভাগত ভাগ হৈ গৈছিল I1 I2 I3 তেন্তে I1 I2 I3 যদি যোগ কৰি দিও তেনে মুঠ প্ৰবাহ পাই যাম একদম ইজি কাম সেকেন্ড পাৰ্টত কি উলিয়াব কৈছে মুঠ প্ৰবাহ ব্ৰেকেটৰ ভিতৰত লিখিবা I ইকুৱেল কি হ'ব তেন্তে I1 যোগ I2 যোগ I3 কেলে হ'ল কাৰণ বৰ্তনীটো প্ৰবাহটো তিনটা ভাগত ভাগ হৈ গৈছিল তেন্তে হেগিটাক যদি আমি যোগ কৰি দিও আকৌ টোটাল প্ৰবাহটো পাই যাম 2.4 যোগ 2.4 যোগ 1.2 যোগ 0.4 হয়নে 2.4 যোগ 1.2 যোগ 0.4 এটো যদি যোগ কৰি দিও এটো হ'ব 4 যোগ কৰি চাবা এটো যোগ কৰিলে কিমান পাবা 4 এম্পিয়াৰ পাবা 2.4 যোগ 1.2 যোগ 0.4 4 এম্পিয়াৰ পাবা ঠিক আছে এটা নেক্সট যদি আমি উলিয়াব লাগে কি উলিয়াব কৈছে সি পাৰ্টত বৰ্তনীটো মুঠ প্ৰবাহ মান উলিয়ালো বৰ্তনীটো মুঠ ৰুট ধৰা হওক বৰ্তনীটো মুঠ ৰুট R ধৰা হওক বৰ্তনীটোৰ মুঠ ৰুট R ঠিক আছে যেহেতু বৰ্তনীটো তিনটা উৰ্ধক আছে এটা R1 আনটো R2 আনটো R3 কিহত লগোৱা আছে সমান্তৰাল হজাত লগোৱা আছে যেহেতু R1 R2 R3 সমান্তৰাল হজাত আছে এটাকে মুঠ ৰুট উলিয়াবলৈ কি কৰিব লাগিব আমি কোনটো ফৰ্মেট ইউজ কৰিব লাগিব এই ফৰ্মেটটো 1/r = 1/r1 + 1/r2 + 1/r3 this implies 1/r = 1/r1 এর ভ্যালু কিমান আছিল r1 এর ভ্যালু আছিল 5 সেকে 5 r2 ভ্যালু আছিল 10 সেকে 10 আৰু r3 ভ্যালু আছিল 30 এতিয়া সিম্পলিফাই কৰা লসাগু লব লাগিব 5 10 আৰু 30 লসাগু কিমান 5 10 30 লসাগু 30 উলিয়াই চোৱা লাগিলে 5 10 30 লসাগু 5 এ বাৰ দুবাৰ ছবাৰ 30 হেতু কাকত 2 গোল্ডেন 30 হ'ব 30 5 এ ছবাৰ হ'ব 5 এ 3 বাৰ যাব 6 বাৰ যাব বেসিক্যালি আমি পালো কিমান পালো 1/r = এটো ওপৰত হ'ব 10 10/30 এতিয়া যেহেতু তোমাক r ভ্যালু লাগে নে 1/r ভ্যালু লাগে বেসিক্যালি তোমাক বৰ্তনীটো মুঠ ৰুট লাগে মানে r লাগে তেন্তে এই বস্তুটো তুমি পালা 1/r তেন্তে বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে 10r = 30 হ'ল 10r = 1 * 30 মানে 30 that means r ভ্যালু কিমান পালা r ভ্যালু 30/10 শূন্য শূন্য কাটি দিলো মানে বেসিক্যালি r ভ্যালু পালা 3 এটাকে বৰ্তনীটোৰ মুঠ ৰুট
মুঠ ৰুট কিমান 3 আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পালা যদি কাৰোবাৰ কনফিউজন আছে ভিডিঅ'টো পোষ্ট কৰি মানে চাবা আকৌ চাবা কোনডোখৰ পাঠত কনফিউজন আছে বুজি পাবা ওকে ইয়াৰ পাছত নেক্সট পাৰ্টটো আছে নেক্সট কুৱেশ্যনটো আছে লাষ্ট কুৱেশ্যন আমাৰ কি কৈছে উদাহৰণ 12.9 চিত্ৰত মানে এটা চিত্ৰ আছিলে চিত্ৰটো উঠোৱা নহ'ল চিত্ৰটো মই ইয়াত ৰাখি দিছোঁ চিত্ৰটো এনেকুৱা ধৰণৰ এটা চিত্ৰ আছিলে চিত্ৰটো মেইন কনচেপ্টটো বুজায় আৰু চিত্ৰটো তোমালোকে কিতাপতো চাই ল'ব পাৰা ইয়াত এনেকৈ বেটেৰী আছে তাৰপিছত এনেকৈ তললৈ আহি পেলাই এটা চুইচ আছে ইয়াত আকৌ 3টা সংযোগ হৈ আছে একজেক্ট এইটো কিতাপত চাই লোৱা লাগিলে মানে বস্তুটো কনচেপ্টটো বুজি পালে হ'ল ইয়াত এটা এমিটাৰো লগোৱা আছে এনেকুৱা ধৰণৰ ইয়াৰ ৰোধকটো দিছে R1 ইয়াৰ দিছে R2 ইয়াৰ ৰোধকটো দিছে R3 ইয়াতো দিছে R4 ইয়াতো দিছে R5 তেন্তে এতিয়া কুৱেশ্যনটোত কি কৈছে চোৱা চিত্ৰত দেখুওৱা ধৰণে R1 ৰ ভ্যালু 10 R1 ৰ ভ্যালু 10 বুলি কৈছে R2 ভ্যালু 40 বুলি কৈছে R3 ভ্যালু 30 বুলি কৈছে গম পালো R4 ভ্যালু 20 বুলি কৈছে R5 ৰ ভ্যালু 60 বুলি কৈছে মান দি দিছে আৰু 12V বেটেৰী এটা লগত বিভৱ ভেদ দিছে বেটেৰীটো বিভৱ ভেদ দিছে 12V সংযোগ কৰা হৈছে কেনেকৈ সংযোগ কৰিছে দেখিছে প্ৰথম R1 আৰু R2 কেনেকৈ সংযোগ কৰিছে সমান্তৰালত সংযোগ কৰিছে কথাটো মন কৰিবা এই কুৱেশ্যনটো বহুতে কনফিউজন কৰে তাৰ মেইন কাৰণটো ছবিটো বুজিবলৈ চেষ্টা নকৰে প্ৰথমে R1 আৰু R2 কিহত সংযোগ কৰিছে সমান্তৰালত ঠিক আছে ঠিক তেনেকৈ R3 R4 R5 নিজৰ মাজত সমান্তৰালত আছে তেন্তে R1 আৰু R2 সমান্তৰালত আছে ঠিক তেনেকৈ R3 R4 R5 নিজৰ মাজত সমান্তৰালত আছে ওকে সেইটো কথা গম পালো বৰ্তনটো মুঠ ৰুট উলিওৱা আৰু নেক্সট কৈছে বৰ্তনটোৰ মাজত চালিত হোৱা পাবা মানে আই উলিয়াব কৈছে এতিয়া ইয়াত এটা কথা কনচেপ্টটো কি লুকাই আছে কুৱেশ্যনটোত এটাই লুকাই আছে প্ৰথম R1 আৰু R2 সমান্তৰালত আছে তেন্তে এইকেইটাক যেতিয়া আমি যোগ কৰি দিম এটা টোটেল ৰুট পাম R1 আৰু R2 পৰা ঠিক আছে সমান্তৰালত আছে ইহঁতৰ পৰা এটা টোটেল ৰুট পাম যোগ কৰিলে মানে উল্টাকে যোগ কৰিব লাগিব সমতুল্য ৰুটটা পাম মুঠ ৰুটটা পাম R1 আৰু R2 কিহত আছে সমান্তৰালত যাচ্ছে ইহঁতৰ পৰা এটা সমতুল্য ৰুট বা মুঠ ৰুট পাম সাপোজ এইটো ধৰি লৈছো মই R ডেশ এনে ধৰি লৈছো R ডেশ ঠিক আছে ঠিক তেনেকৈ R3 R4 R5 এইকেইটা সমান্তৰালত আছে তেন্তে ইহঁতক যদি আমি ইহঁতৰ পৰা যদি মুঠ ৰুট উলিয়াও ইয়াত এটা মুঠ ৰুট পাম এইটোৱে R ডেশে কাৰ মুঠ ৰুট বুজাইছে R1 আৰু R2 মুঠ ৰুট বুজাইছে ঠিক তেনেকৈ R3 R4 R5 ৰ মুঠ ৰুটটো মই R ডাবল ডেশ বুলি ধৰি লৈছো সাপোজ ধৰি লৈছো R ডাবল ডেশ বেলেগ আখৰ ধৰিব পাৰো এইটোৱে ধৰিব লাগিব বুলি কোনো কথা নাই এতিয়া R ডেশে কি বুজাইছে R1 আৰু R2 সমতুল্য ৰুট বা মুঠ ৰুট বুজাইছে ঠিক তেনেকৈ R ডাবল ডেশে কি বুজাইছে R3 R4 R5 ৰ সমতুল্যত বুজাইছে এতিয়া এই ছবিটো অকমান এনেকৈ চোৱাচোন এতিয়া এই বেটেৰীটো এইডোখৰ পজিশ্যনত আছিলে বেটেৰীৰ লগত কোনো মতলব নাই ইয়াত আছে যিমানে থাকক এইটো 12 ভোল্ট ইয়াত এতিয়া চোৱা এতিয়া এইটোৱে মুঠ ৰুটটো বুজালে ইয়াৰ মুঠ ৰুটটো কিমান বুলি ধৰিলো R ডেশ তেন্তে এইটোক মই অলপ দেৰি কাৰণে এটা ৰোধক বুলি ধৰিব পাৰো নে দুটা মিলি এটা হৈ গ'ল যাৰ ভ্যালু R ডেশ ঠিক আছে ওকে পাৰো ঠিক তেনেকৈ R3 R4 R5 এই গোটেইকেইটা মিলাই পেলাই মই এটা টোটেল ধৰিব পাৰো নে টোটেল R ডাবল ডেশ ওকে পাৰো এইটো R ডাবল ডেশ কেনেকৈ এটা হৈ গ'ল বহুত কনফিউজন লাগিব পাৰে এটা হোৱা নাই জাস্ট আমি ধৰি লৈছো R1 আৰু R2 মুঠ ৰুটটো R ডেশ তেন্তে ইয়াৰ মুঠ ৰুটটো মই এটা বেলেগ এটা ৰুট এটা আছে বুলি ধৰি ললো ঠিক তেনেকৈ R3 R4 R5 ৰ মুঠ ৰুটটো R ডাবল ডেশ তেন্তে R ডেশ আৰু R ডাবল ডেশ এইবাৰ চোৱা এইবাৰ কিহত আছে এইবাৰ R ডেশ আৰু R ডাবল ডেশ ভালকৈ চালে লক্ষ্য কৰিবা এডালতে মানে একে ধৰণে আছে একেটা মানে বটনিতে আছে মানে বেসিক্যালি R ডেশ আৰু R ডাবল ডেশ কিহত আছে শ্ৰেণীবদ্ধত আছে R ডেশ আৰু ডাবল ডেশ কিহত থাকিব শ্ৰেণীবদ্ধত আছে তেন্তে ইয়াৰ পৰা কি গম পালা ইয়াৰ পৰা এইটোৱে কথা R1 আৰু R2 সমান্তৰালত আছে ইহঁতৰ পৰা যিটো মুঠ ওলাব হেতু ধৰিলে সাপোজ R ডেশ ঠিক তেনেকৈ R3 R4 R5 সমান্তৰালত আছে তেন্তে ইহঁতৰ পৰা যিটো মুঠ ওলাব হেতু হৈছে R ডাবল ডেশ এই R ডেশ আৰু R ডাবল ডেশ শ্ৰেণীবদ্ধত আছে কথাটো বুজি পালা এই দুটাক যদি মই এটা বুলি ধৰি লওঁ টোটেলটো হেতু R ডেশ ধৰিলা এই তলৰ তিনটা টোটেলটো যদি R ডাবল ডেশ ধৰো হেগিটা শ্ৰেণীবদ্ধত আছে কোৱেশ্যনটোত হেতুৱে কথা ছবিটো তোমালোকে ইড কৰি এনেকেও আঁকি ল'ব পাৰা কিনা সাইডত আঁকি ল'ব পাৰা নিজে বুজিবলৈ মানে উপগিটাৰ ছবিটো মই যেনেকৈ আগবাগ কৰিলো নিজে বুজিবলৈ আঁকি থৈ দিব পাৰা উপগিটা
পৰীক্ষা থাকিব নালাগে ওপৰগিটাৰ মুঠ ৰুটটো মই r ডেছ বুলি ধৰি ললো ঠিক তেনেকৈ তলৰগিটাৰ মুঠ ৰুটটো r ডাবল ডেছ ধৰিলো সাপোজ ওপৰ দুটা নাই ধৰিলোৱা মুঠ ৰুট যেহেতু r ডেছ ধৰিলো এটাই বুলি ধৰিলোৱা ঠিক তেনেকৈ তলত তিনটা নাই মুঠ ৰুট যেহেতু r ডাবল ডেছ ধৰিলো এটা বুলি ধৰিলো তেন্তে এই দুটা কিহত আছে অবিয়াসলি শ্ৰেণীভুক্ত আছে কনসেপ্ট হেতু লাগিছে সেইকাৰণে বহুতে মানে বুজি পোৱাত প্ৰবলেম পায় এতিয়াও যিসকলে বুজি নাপালে অকমান পাৰ্টটো আকবাৰ চাই দিয়া বুজি পাই যাবা তেন্তে আমি ইয়াত এটা কথা লিখি লওঁ দিয়া আছে খিনি লিখি লওঁ দিয়া আছে ৰোধক কেটা কমে R1 of value suppose 10 ohm R2 value 40 ohm suppose no दिया আছে R3 value दिया আছে 30 ohm R4 value दिया আছে 20 ohm R5 value दिया আছে 60 ohm এতিয়া বিভৱ ভেদ দিয়া আছে তোমাক কিমান দিয়া আছে V value দিয়া আছে 12 volt ওকে দিয়া থকাখিনি লিখিলো এতিয়া এই পাৰ্টত কি কৈছে বটনটো মুঠ ৰুট এটা বটনটো মুঠ ৰুট উলিয়াবলৈ হেতুৱে কলো R1 আৰু R2 কিহত আছে প্ৰথম কথা হেতু চাব লাগিব কিহতৰ টোটালটো মই কি বুলি ধৰি লৈছিলো অলপ দেৰি আগত R ডেছ বুলি হেতু কথা আমি গম পাব লাগিব হেতু কইম এতিয়া 1 নম্বৰ A বুলি লিখিলো আমি লিখিম R ধৰা হোক হেতু লিখিল ছবিত অকাটো আমি ধৰি লম আৰু ধৰা হোক R1 আৰু R2 ৰ সমতুল্য ৰুট R ডেছ ঠিক আছে যিহেতু R1, R2 কিহত আছে সমান্তৰাল সজ্জাত আছে সমান্তৰাল সজ্জাত আছে এটাকে সমান্তৰাল সজ্জাত থাকিলে সমতুল্য ৰুট উলিওৱা ফৰ্মুলা কি আছিল 1/r হয় কিন্তু ইয়াত সমতুল্য ৰুটটো r ডেছ হৈছে কাৰণে 1/r ডেছ হ'ব equal to 1/r1 plus 1/r2 this implies 1/r dash equal to r1 value কিমান r1 value কিমান দিয়া আছে 10 দিয়া আছে plus r2 value কিমান দিয়া আছে r2 value দিয়া আছে 40 দিয়া আছে ওকে এতিয়া লসাগু আহিব 40 আহিব লসাগু লব সকলোৱে জানা 10 আৰু 10 40 ৰ লসাগু 40 আহিব এটো 4 ইয়াত হ'ব 1 that means এটো পাবা 1/r dash equal to 5/40 বজ্ৰপন কৰিলে 5r dash equal to 40 হ'ব বজ্ৰপন কৰিলো that means r dash ভ্যালু পাবা ইয়াপা r dash ভ্যালু পাবা 8 ohm পাবা 8 ohm তেন্তে 5 টো ইফালে হন হৈ গল না r dash ভ্যালু 8 ohm মানে বেসিক্যালি এই r dash ভ্যালু কিমান পালা 8 ohm পালা ঠিক আছে ঠিক তেনেকে এবা r3 r4 r5 ৰ সমতুল্যটো মই কি বুলি ধৰি দিছিলো r ডাবল ডেছ দেখা তোমালোকে বহিখনৰ তললৈ গৈ থাকিবা লিখি মই যেহেতু লিখিবলৈ সুবিধা হ'ব কাৰণে ইয়াত লিখিছো তোমালোকে বহিখনৰ তললৈ গৈ থাকিবা ধৰা হোক R3, R4 আৰু R5 ৰ সমতুল্য ৰুট R ডাবল ডেছ যিহেতু R3, R4 R5 কিহত আছে সমান্তৰাল সজ্জাত আছে ইহতো নিজৰ মাজত কিহত আছে সমান্তৰাল সজ্জাত আছে সমান্তৰাল সজ্জাত আছে এটাকে 1/r double dash equal to 1/r3 plus 1/r4 plus 1/r5 this implies 1/r double dash equal to কি হ'ব 1/r3 value হ'ব 30 1/30 plus ya value hobo 1/40 plus ya value hobo 1/60 লসাগু কিমান আহিব লসাগু আহিব 120 কিমান কেন মই ভুল লিখিলো নি 4 r value r3 value হল 30 ঠিক আছে r4 value হল 20 লসাগু আহিব 60 দুবা গল এবাৰ গল সৰি দুবা গল তিনিবাৰ গল বিছে 63 যাব 61 যাব বেসিক্যালি পালো এটো 1/r ডাবল ডেশ ইকুয়াল টু 6/60 বজ্ৰপন কৰিলে 6 r ডাবল ডেশ ইকুয়াল টু 60 ইয়াৰ পৰা r ডাবল ডেশৰ ভ্যালু পালো 10
ঠিক আছে RWS ভ্যালু কিমান পালো 10 ওম পালো এটা ইয়াত এটা কথা মন কৰা বুজিবলৈ RDS আৰু RWS নিজৰ মাজত কিহত আছে মথনি বুজাইছিলো শ্ৰেণীবদ্ধ অজাৰ আছে এটা হেতু লিখিলে হ'ব যিহেতু R dash আৰু RWS শ্ৰেণীবদ্ধ অজাৰ আছে কাৰণ বটনটো মই আকি দেখাইছিলো অথনি হজাত আছে এতেকে মুঠ ৰুট এতিয়া মুঠ ৰুট ওলাব এতিয়া মুঠ ৰুটটো কাৰণে যোগ কৰিব লাগিব হেটো কাৰণ শ্ৰেণীবদ্ধ থাকিলে আমি জানো যোগ হয় মুঠ ৰুট R dash plus RWS R dash ভ্যালু 8 পাইছিলো চাগে 8 পাইছিলো হয়নে আৰু RWS ভ্যালু 10 পাইছিলো তেন্তে হ'ব 18 এটোৱে হ'ল আনসাৰ আমাৰ প্ৰথম পাৰ্টটো আনসাৰ এটো এটা সেকেন্ড পাৰ্টত কি কৈছে চোৱা সেকেন্ড পাৰ্টত কৈছে আমাৰ বটনিটো মাজে চালিত হোৱা পাবা এটো একদম পানী বটনটো মাজে চালিত হোৱা পাবা হ'ব হলে বটনটো ৰুট ইউজ কৰিব লাগিব হেতুৱে কথা বটনিটো ৰুট ইয়াত R1 R2 R3 বুলি ন বটনটো ৰুট এতিয়া কিমান পালো 18 পালো এটো ইউজ কৰিব লাগিব ইয়াত এবা সেকেন্ডটো কৰিবলৈ ইয়াত ৰুট কিমান দিয়া আছে 18 দিয়া আছে আমি দিয়া নাছিলে উলিয়ালো মানে আৰু বিভৱভেদ দিয়া আছে বিভৱভেদ ইউজ কৰিব পাৰিম বিভৱভেদ কিমান দিয়া আছে প্ৰথমে দিয়া আছিল ন v = 12 দিয়া আছিল হয়নে 12 ভাগ এটাকে পাবা I equal to question বহিখনৰ তললে গৈ থাকিবা আমি জানো যে v equal to IR v ভ্যালু কিমান v ভ্যালু 12 I ভ্যালু নাজানো R ভ্যালু 18 এটো মই এনেকৈ লিখিব পাৰিম I পূৰণ 18 এফালখিনি এফালে লিখিলো ইকুৱেল টু 12 that means I equal to 12/18 6 দুবাৰ গল 6 তিনিবাৰ গল that means এটো পাবা I equal to 2/3 2 যেতিয়া 3 এ ডিভাইড কৰিম দশমিক দিলো 6 বাৰ 6 * 18 6 বাৰ 6 কে ওলাই গৈ থাকিব মানে বেসিক্যালি 0.66 কে ওলাই গৈ থাকিব তাকে তুমি এনেকৈ লিখিব পাৰা 0.666 কে ওলাই গৈ থাকিব মানে 0.67 কৰি দিব পাৰা ৰাউন্ডিং অফ কৰিব পাৰা নকইলো হয় 0.66 লিখিলে হ'ব এটাকে নিৰ্ণয় পাবা 0.67 এম্পিয়াৰ ঠিক আছে তেন্তে আশা কৰিছো বুজি পালা তোমালোকে যদি কাবা প্ৰবলেম আছে পাৰ্টবোৰ আকৌ চাবা মই একেটা কথাকে কৈছো আকৌ চাবা মানে হেডখয় আকৌ চাবা এতিয়া তেন্তে ইয়াৰ লগে লগে আমাৰ বিদ্যুতৰ সাংখ্যিক সমস্যাখিনি শেষ হ'ল যিমানখিনি তোমালোকৰ লেভেলত আহিব গুটেখিনি কোৱাই দিলো এতিয়া তাৰ পিছত তোমালোকৰ আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো কোৱেশ্চন আনসাৰ সিৰিজ বুলি যিবোৰ মানে কোৱেশ্চন তোমালোকে পোৱা নাই হেবো আমি আনসাৰ কৰিম বুলি চেষ্টা কৰিবলৈ চেষ্টা কৰিম বা আমাৰ ভিডিও হাই দিম বুলি চেষ্টা কৰিছিলো তাৰ কাৰণে তোমালোকে বহুতে আমালে কোৱেশ্চন প্ৰেৰণ কৰিছা কিন্তু তাতে এটা কথা হ'ল তোমালোকে একে ৰিপিটেড কোৱেশ্চনবোৰ কিতাপৰ কোৱেশ্চনবোৰ প্ৰেৰণ কৰিছা তোমালোকে কিতাপখন চোৱা নাই ভালকে বা বহু সংখ্যকে কিছু দুই এজনে ভাল কোৱেশ্চন পঠিয়াইছে আমি নেক্সট ভিডিওত হেবো আলোচনা কৰিম কিন্তু বহুত ছাত্ৰ-ছাত্ৰীয়ে কি কৈছে কিতাপৰ কোৱেশ্চনখিনিকে দিছে বা টেষ্ট পেপাৰ বা দিছে কিন্তু টেষ্ট পেপাৰ কোৱেশ্চনটো কিতাপৰ হয় মানে টেষ্ট পেপাৰ কোৱেশ্চন মানে কি মই আগৰ ক্লাছতো কৈছো টেষ্ট পেপাৰ ম্যাক্সিমাম কোৱেশ্চন কিতাপই থাকে টেষ্ট পেপাৰ কোৱেশ্চনে দি পঠিয়াইছে কিন্তু টেষ্ট পেপাৰ মানে হেখিনি কিতাপৰ কোৱেশ্চনে হয় কিতাপত ভালকে চোৱা নাই সো তোমালোকে এটো কাম নকৰিবা যিখিনি কোৱেশ্চন তোমালোকে কিতাপৰ ৰিলেটেড মানে টেষ্ট পেপাৰ থাকিলেও যদি কিতাপৰ কোৱেশ্চন হয় হেবু কোৱেশ্চন নপঠিয়াবা কাৰণ আমাৰ কিতাপখন A to Z গুটেখিনি কৰাই থোৱা আছে কিতাপৰ কোৱেশ্চন তোমালোকৰ প্লেলিষ্টত যাবা প্লেলিষ্টত A to Z সিৰিজ বুলি লিখা আছে অল এভৰিথিং গুটে কিতাপৰ কোৱেশ্চন সা কৰাই থোৱা আছে তেন্তে আকৌ হেখিনি আমি ডিসকাস কৰা কোনো মানে দৰকাৰ নাই সো আমি যদি নতুন কোৱেশ্চন পাও নতুন কোৱেশ্চনখিনি আলোচনা কৰিম তেনেকুৱা ধৰণৰ কিতাপৰ কোৱেশ্চন হেয়া লাগিলে টেষ্ট পেপাৰ হওক কাৰণ টেষ্ট পেপাৰ যদি কিতাপৰ কোৱেশ্চনখিনি হয় হেখিনি কৰা আমাৰ কোনো মানে প্ৰয়োজন নাই হে তোমালোকে নতুন কোৱেশ্চন পঠিয়াবলৈ চেষ্টা কৰিবা তেন্তে আজিলৈ ইমানে ধন্যবাদ